জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি উৰ্বশী নাৰ্চাৰীৰ প্ৰশংসনীয় পদক্ষেপ স্বত্বাধিকাৰী হেমন্ত ডেকাৰ উৰ্বশী নাৰ্চাৰীৰ এক অভিনৱ পদক্ষেপ কুকুৰাকাটা বহলীয়াপাৰা সংযোগী পথৰ দুই কাষে জুবিন গাৰ্গৰ স্মৃতিত 100ৰো অধিক গছ পুলি ৰোপণ টংলাৰ উৰ্বশী নাৰ্চাৰীৰ হাতৰূপ জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠানত ৰাতিপুৱা ভাগৱত পাঠৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰে সকলোৰে হৃদয়ত স্পন্দিত হৈ থকা ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই টংলা বৰাঘাটৰ নিৰ্বাসী উৰ্বশী নাৰ্চাৰীৰ নেতৃবৃন্দই জুবিন গাৰ্গৰ স্মৃতি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলাৰ সভাপতি নিলয় চলিহা ৰাইজৰ দলৰ সভাপতি পংকজ অসমীয়াৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে আজিৰ মোৰ এই শুভ অনুষ্ঠানটো একমাত্ৰ আমাৰ জুবিন দা মৰমৰ শিল্পী প্ৰাণৰ সত্তা অসম ৰত্ন হাৰ্টথ্ৰব আৰু মানে কত কিমান কৈ শেষ কৰিব নোৱাৰি তেখেতৰ আকস্মিক মৃত্যুৰ কাৰণে আমি ইমান মৰ্মাহত হৈছোঁ যে আমি সৰুৰ পৰা তেখেতৰ গান শুনি আজি এইটো বয়সলৈকে আহিলোঁ আৰু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে তেখেতৰ গান শুনি শুনি আমি বিভিন্ন কৰ্মত আমি নিজকে নিয়োজিত হৈ পেলাই আজিলৈকে এই সময়খিনিত উপনীত হৈছেহি গতিকে তেখেতৰ এই আকস্মিক মৃত্যুৰ কাৰণে আমি বহুত দুখিত নায়কৰ মহাপ্ৰস্থানত আজি গোটেই অসমবাসী শোকস্তব্ধ হৈ আছে গোটেই ভাৰতবাসী শোকস্তব্ধ হৈ আছে আৰু তেখেতৰ অনুৰাগীসকল একেবাৰে ম্ৰিয়মান হৈ আছে আৰু আমি যেনেকৈ নহওক তেখেতৰ সৃষ্টিক তেখেতৰ চিন্তা চেতনাক আমি আগুৱাই নিব লাগিব আজি বৰাঘাট অঞ্চলৰ উদ্যমী যুৱক উৰ্বশী নাৰ্চাৰীৰ স্বত্বাধিকাৰী হেমন্ত ডেকা যি প্ৰচেষ্টা লৈছে গছ ৰোপণৰ যি চিন্তা চৰ্চা কৰিছে আচলতে গছ আৰু মানুহৰ যিটো সম্পৰ্ক জুবিন আৰু মানুহৰ যিটো সম্পৰ্ক প্ৰায় একেই আচলতে গছ অবিহনে মানুহ যেনেকৈ জীয়াই থাকিব নোৱাৰে সংস্কৃতি অবিহনে গীত মাত অবিহনে ফুল অবিহনে মানুহে কেতিয়াও ভাল চিন্তা ভাল চেতনাক আগুৱাই নিব নোৱাৰে গতিকে আমি যুৱ ছাত্ৰ পৰিষদৰ এই চিন্তা চেতনাক আমি উদ্গনি জনোৱাৰ আশাৰে ইয়াত উপস্থিত হৈছোঁ আৰু তেখেতক আমি খুব প্ৰশংসা কৰিছোঁ ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব